আজি সুন্দৰভাৱে চলি আছে। আজি আমাৰ দ্বিতীয় নিশাৰ ৰাস। ইতিমধ্যে আমাৰ দুখনকৈ নাটিকা আমি সামৰণি পৰিছে। এতিয়া তৃতীয়খন নাটিকা আমাৰ পুতনাবধ চলি আছে আৰু অগণিত মানুহ ইয়াত হৈছে। আচলতে আমি যদি চাৰিওফালে চাওঁ, এই বৃন্দাবনত, কল্পিত বৃন্দাবনৰ চাৰিওকাষে মানুহ আৰু বাহিৰৰ যি বাণিজ্য মেলা আছে সকলোতে আচলতে মানুহ। আমি LED ব্যৱস্থা কৰিছোঁ যাতে দৰ্শকে আমাৰ চোৱাৰ সুবিধা পায়, আৰু আমি LED ব্যৱস্থা কৰিছোঁ। আৰু আমি ভাবিছোঁ যে কাইলৈ আমাৰ যথেষ্ট আৰু মানুহ হ'ব। আৰু আমাৰ আজিৰ কাৰ্যসূচী আৰু আছে। মোহিনীৰ চৰিত্ৰত আজি আমাৰ দুগৰাকী অভিনেত্ৰীৰ অলংকিতা, তেওঁলোকে দীপাংকিতাই আজি আমাৰ ইয়াতে অভিনয় কৰিব। আৰু তাৰপিছতে আমাৰ কাইলৈ যিখিনি কাৰ্যসূচী হ'ব, এই কাৰ্যসূচীত আমাৰ বহুকেইটা আকৰ্ষণীয় কাৰ্যসূচী আছে। জুবিন গাৰ্গ, আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ কাইলৈ আমাৰ মাজত থাকিব। ইতিমধ্যে তেওঁ নিশ্চিতি দিছে আৰু কাইলৈ আমাৰ মাজত থাকি তেওঁ ৰাস উপভোগ কৰিব। আৰু ইয়াৰ উপৰিও যি বিদুৰ ভাই খ্যাত আমাৰ বলীন বৰা আৰু আমাৰ উজ্জ্বল ৰাজখোৱা আমাৰ মাজত থাকিব, তেওঁলোক আহিছে। আৰু ৰিচা শৰ্মা, ৰিচা ভদ্ৰাজ আমাৰ মাজত থাকিব। আৰু আজিও কিছু সময়ৰ পিছতে আমাৰ মোহিনীৰ চৰিত্ৰত আমাৰ দীপাংকিতাই আমাৰ অভিনয় কৰিব। তাৰপিছতে আমাৰ অলংকিতা, তেওঁ আমাৰ যি অভিনয় কৰিব, তাতো আমি আচলতে তেওঁ ৰাধাৰ চৰিত্ৰত অভিনয় কৰিব। আৰু আমি সকলো ৰাইজক আমাৰ আজি গোটেই কাৰ্যসূচী আমাৰ কেলিগোপাল নাটিকাখন সম্পূৰ্ণৰূপে চাই যাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি বৰপেটা আতচবাজী, আচলতে আমি তিনিখন ৰাসৰ আমি সমন্বয় ঘটাইছোঁ। কালি আমাৰ কংসালয়ত আমাৰ ৰাস হৈছিলে। আজি আমাৰ যি জীৱন্ত ৰাস চলি আছে, আৰু বাহিৰত আমাৰ মৃন্ময় মূৰ্তি তিনিটা ৰাসৰ আমাৰ সমন্বয় আচলতে চলি আছে। আৰু তাৰ লগত আমাৰ বৰপেটাৰ যি আতচবাজী আৰু কলকাতাৰ আমাৰ আলোকসজ্জা, এইটো আমাৰ অন্যতম আকৰ্ষণ হৈছে। আপোনালোকে দেখিছে গোটেই চৌহদ অত্যাধুনিক আলোকৰে আলোকিত হৈ আছে। আমি সমূহ ভক্তপ্ৰাণ ৰাইজক আমাৰ কাইলৈ দিনাখনৰ কাৰ্যসূচীও, কাইলৈ নিশাৰ কাৰ্যসূচীও চাবলৈ অনুৰোধ কৰিছোঁ। জুবিন গাৰ্গ আমাৰ লগত থাকিব, আপোনালোকেও আমাৰ লগত থাকক, ৰাস চাবলৈ আহক। ধন্যবাদ।